বৰ্ণিল হৈ পৰিল বজালীৰ ৰাজপথ। আজি বজালী বিনন্দিয়া। জীপাল হৈ পৰিল ৰাজ্যৰ বাৰেৰহণীয়া লোককৃষ্টি সংস্কৃতি। ৩ কিলোমিটাৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা সহস্ৰাধিক লোকৰ। ঐতিহাসিক সময়ৰ সাক্ষী হৈ ৰল বজালীবাসী। উদুলি মদুলি বজালী। অসম সাহিত্য সভাৰ ৭৭তম অধিৱেশনৰ আজি তৃতীয়টো দিন। তৃতীয় দিনৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অসমীয়া লোককৃষ্টি সংস্কৃতিৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা। অসমৰ ভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সমাহাৰ ঘটিছে অসম সাহিত্য সভাৰ বজালী অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত। কি নাই এই শোভাযাত্ৰাটিত প্ৰদৰ্শন কৰা হল ভেলাঘৰকে ধৰি বিভিন্ন জনজাতিৰ লোকনৃত্য আৰু পৰম্পৰা। সুসজ্জিত হংসৰাজ বাহনত বহুৱাই আদৰা হৈছে নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক। আগে আগে আদৰিছে ২ গজৰাজে। ইয়াৰ পূৰ্বে পদ্মভূষণ নৃত্যাচাৰ্য যতীন্দ্ৰ গোস্বামীয়ে শুভাৰম্ভ কৰে সাংস্কৃতিক শোভাযাত্ৰাৰ। ইফালে আদৰণি সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসে কলে সাহিত্য সভাৰ বজালী অধিৱেশনৰ সবিশেষ। আজিৰ শোভাযাত্ৰা সমগ্ৰ অসমৰ পৰা আহিছে, কাৰণ বৰা কাৰ্বি আংলঙৰ পৰা নোমল মমিন ডাঙৰীয়াই আমাৰ উপাধ্যক্ষ তেখেতে নিজে এটা টিম এটা লৈ আনিছে। কিন্তু পূৰ্বতে এনেকুৱা ব্যৱস্থা হোৱা নাছিলে। ঠিক তেনেকৈ অমিয় ভূঞা ডাঙৰীয়া যোৱাবাৰ সভাপতি আছিলে MLA, তেওঁ ১৫০জনীয়া এটা টিম এটা লৈ আনিছে। গতিকে এই যে বজালীৰ প্ৰতি যিটো মানুহৰ প্ৰেম, পাঠশালাৰ প্ৰতি যিটো মানুহৰ ভালপোৱা, আৰু এই ভালপোৱা প্ৰেমৰ কাৰণে আজি সমগ্ৰ অসম আজি একাকাৰ হৈছে, পাঠশালাত একাকাৰ হৈছে। আৰু সেইটোৱে ভাবিছোঁ আমি যে আজি এইখন হয়তো সকলোতকৈ সৰ্বশ্ৰেষ্ঠ আমি হয়তো শোভাযাত্ৰা হ'ব বুলি আমি ভাবিছোঁ। আগৰ পৰা পৰিকল্পনা কৰা হৈছিলে আৰু এইটো দায়িত্ব দিছিলোঁ মই ডক্টৰ কুলেন কাকতিক দায়িত্ব দিছিলোঁ, সুৰজিৎ পাটগীক দায়িত্ব দিছিলোঁ। গতিকে আৰু আমি লগতে এইটো কথা আমি ক'ব বিচাৰোঁ, এই সমস্ত আজি যিমান মানে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ খৰচ, সেই খৰচটো দিছে RKD অনুৰাগী বৰপেটীয়া সমাজ। তেওঁলোকে আমাক বহন কৰিছে, ২৫ লাখ টকা তেওঁলোকে বহন কৰিছে। গতিকে যিহেতু ধনো যিহেতু দিছে, গতিকে সেইকাৰণে আমি কোনো কাৰ্পণ্য কৰা নাই। কৃষিপ্ৰধান অসমৰ কৃষকসকলে কৃষিকাৰ্যত ব্যৱহাৰ কৰা সমলসমূহো পৰিকল্পিতভাৱে দাঙি ধৰা পৰিলক্ষিত হৈছে শোভাযাত্ৰাত। আন এক বিনম্ৰ দৃশ্য এয়া অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ পৰা বৰ্তমানলৈকে লগতে সভাপতিৰ আসন অলংকৃত নকৰা বৰেণ্য অসমীয়া সাহিত্যিকৰ প্ৰতিচ্ছবিৰেও শোভাযাত্ৰা। পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰধৰ বৰুৱা, কালিৰাম মেধি, হেমচন্দ্ৰ গোস্বামী, নীলমণি ফুকন আদি সকলো প্ৰাক্তন সভাপতিৰ আলোকচিত্ৰ লৈ শোভাযাত্ৰাত প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। আনহাতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমলৰো সমাহাৰ ঘটিছে। টাই, আহোম, কাৰ্বি, গাৰো আদি ভিন ভিন জনজাতি সকলো আনন্দিত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি। গুৱাহাটীৰ পৰা আহিছোঁ, আহোমৰ আমি প্ৰতিনিধিত্ব কৰিবলৈ আহিছোঁ, আহোম সম্প্ৰদায়ৰ আহোম সংস্কৃতিৰ হৈ আহিছোঁ আমি। পাঠশালাৰ এই সাহিত্য সভা সপ্তমতম অধিৱেশন সঁচাকৈ এক মানে ভাবিব নোৱাৰা মানে ভাল লাগিছে, অনুভূতি হৈছে আমাৰ। ভাল লাগিছে আজি। ক'ৰ পৰা আহিছে আপোনালোকে? আমি কটন ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ, কাৰ্বি ইউনিটৰ। আমি চব কাৰ্বি আংলং পৰা আহিছোঁ। পাঠশালাৰ সকলো লোকৰে অংশগ্ৰহণ এই পবিত্ৰ ক্ষণত বজালীৰ বিখ্যাত জোৰানাম, বীৰনাম, থিয়নাম, আইনাম, বিয়ানাম, ওজাপালি, মহোহো, জিকিৰ আদিৰে মুখৰ কৰি তুলিলে এই পবিত্ৰ সাংস্কৃতিক শোভাযাত্ৰাত। মুঠৰ ওপৰত ঐতিহাসিক সময়ৰ সাক্ষী হৈ ৰল বজালীবাসী। কোনোদিনেই যেন বজালীবাসীয়ে পাহৰিব নোৱাৰিব এই পবিত্ৰ ক্ষণ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।